নমস্কাৰ ওয়ার্ল্ড জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈছো আপোনালোকৰ কাৰণে যেহেতু গেট 4 পৰীক্ষাৰ মাজত বেছি দিন নাই এডমিট আহিবৰ হ'ল গতিকে আপোনালোকৰ হাতত মাজত কেইটামান দিন আছে একেদিনে আপোনালোকে যদি ভালকৈ পঢ়ে তেনেহলে নিশ্চয়কৈ এটা চাকৰি লাভ কৰিব আৰু ৰিকুৱেষ্ট কৰাৰ কাৰণে এইটো ভিডিঅ' লৈছো আপোনালোকে কেনেকুৱা পায় পাৰ্টটো চাই মোক কমেন্ট কৰিব ক্লাছটো বহুত ইম্পৰ্টেন্ট হয় আৰু 100% কমন এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকে গেট 4 দেখা পাব সো সকলোকে স্বাগতম জনাইছো আমাৰ বেছিক হিমত অন্যতে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে সো প্ৰথম কোৱেশ্চনটো কি আছে চাম প্ৰথম কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সো এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকে প্ৰায় পৰীক্ষাত দেখা পায় ওকে মহান অক্টোবৰ সমাজবাদী বিপ্লৱ কিমান চনত সংঘটিত হৈছিল অক্টোবৰ বিপ্লৱ নাম শুনিছে নিশ্চয় গতিকে অক্টোবৰ সমাজবাদী বিপ্লৱ কিমান চনত সংঘটিত হৈছিল 1917 চনত 1923 চনত 1914 চনত 1920 চনত কাৰেক্ট আনসাৰ কি হ'ব পাৰে ইয়াৰে কাৰেক্ট আনসাৰ হৈছে 1917 চনত মহান অক্টোবৰ সমাজবাদী বিপ্লৱ কিমান চনত সংঘটিত হৈছিল 1917 চনত সংঘটিত হৈছিল গতিকে অপচন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো কি কেস্পিয়ান সাগৰ বৈকাল লেক সুপিৰিয়ৰ অন্টাৰিও কাৰেক্ট আনসাৰটো হ'ব বৈকাল লেক বা বৈকাল হ্ৰদ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে বৈকাল হ্ৰদ ওকে কোৱেশ্চন কেইটা কেনেকুৱা পাইছে আপোনালোকে জনাব কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেন্ট হয় সো কোৱেশ্চন কেইটা জনাব আপোনালোকে ওকে নেক্সট কোৱেশ্চন সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমাৰ সৌৰজগতৰ এটা গ্ৰহ আছে যেটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় আৰু গ্ৰেড 4 এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে প্ৰায় দেখিবলৈ পাব আপোনালোকক যদি পিডিএফ বোৰ লাগে আমাৰ সকলো পিডিএফ আপোনালোকে লাভ কৰিব মাত্ৰ 99 रुपीसত সো পিডিএফ লাগিলে আপোনালোকে আমাক WhatsAppত কন্টাক্ট কৰিব পাৰে আমাৰ WhatsApp নম্বৰটো হৈছে 8638686390 মঙ্গল গ্ৰহক পৃথিৱীৰ ৰঙা গ্ৰহ বুলি কোৱা হয় অপচন সি আছে ৰাইট আনসাৰ কোনটো গ্ৰহ মঙ্গল গ্ৰহ ওকে নেক্সট কোৱেশ্চনটো লাহিছো যুদ্ধ আৰু শান্তি উপন্যাসখন কোনে লিখিছিল উপন্যাসখনৰ নাম হৈছে যুদ্ধ আৰু শান্তি এই উপন্যাসখন কোনে লিখিছিল শুদ্ধটো হৈছে লিও টলষ্টয় অপচন সি আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাহিছো জাপানৰ ৰাজধানী কি নামেৰে নামকৰণ কৰা হয় বা জাপানৰ ৰাজধানীখনৰ নাম কি মনত ৰাখিবা জাপানৰ ৰাজধানীখনৰ হৈছে টকিঅ ওকে নেক্সট কোৱেশ্চন পৃথিৱীৰ কোনখন নদী আটাইতকৈ দীঘল নদী আমাৰ আটাইতকৈ দীঘল নদী বুলি ক'লে আমি পৃথিৱীৰ কোনখন নদীক চিনি পাওঁ মনত ৰাখিবলগীয়া কথা হ'ল যে নীল নদীটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী ওকে নেক্সট কোৱেশ্চন জুই নিৰ্বাপন কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয় আমি জুই নমাবলৈ কি গেছ ব্যৱহাৰ কৰোঁ অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন শুদ্ধটো হৈছে কাৰ্বন ডাই অক্সাইড অপচন সি আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাহিছো অষ্ট্ৰেলিয়াৰ জাতীয় প্ৰতীক কি আমি অষ্ট্ৰেলিয়াৰ জাতীয় প্ৰতীক কি বুলি চিনি পাওঁ প্ৰতিখন দেশৰে নিজৰ নিজৰ জাতীয় প্ৰতীক আছে ঠিক তেনেকৈ অষ্ট্ৰেলিয়াৰ নিজৰ জাতীয় প্ৰতীক আছে আৰু কেংগাৰু হৈছে অষ্ট্ৰেলিয়াৰ জাতীয় প্ৰতীক অপচন এ আছে ৰাইট আনসাৰ ওকে নেক্সট কোৱেশ্চন তলৰ কোনটো গ্ৰহ গেছৰ দৈত্য নহয় বুলি কৈছে ইয়াৰ ভিতৰত এটা গ্ৰহ আছে যিটো গ্ৰহ গেছৰ দৈত্য নহয় মঙ্গল গ্ৰহ বৃহস্পতি শনি গ্ৰহ ইউৰেনাছ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰটো হৈছে মঙ্গল গ্ৰহ গেছৰ দৈত্য নহয় অপচন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাহিছো উদ্ভিদে সূৰ্যৰ পোহৰক শক্তিলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক নাম কি বা কি বুলি কোৱা হয় চাবাচোন কেতিয়াবা সাত এডাল গছ ৰুই চাবা তেতিয়া যেতিয়ালৈকে সূৰ্যৰ পোহৰ নপৰে গছডাল লহপহকৈ বাঢ়ি নাহে গছডাল মৰি যাব গতিকে সূৰ্যৰ পোহৰ শক্তিলৈ ৰূপান্তৰিত কৰে উদ্ভিদে হেতু মনত ৰাখিবা ইয়াৰ নাম হৈছে সালোক সংশ্লেষণ অপচন বি আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাহিছো কি ৰাসায়নিক মৌলক Hg বুলি কোৱা হয় বা Hg বুলি চিনাক্ত কৰা হয় কি ৰাসায়নিক মৌলক Hg বুলি চিনাক্ত কৰা হয় ৰূপ 3 তাম বুধ গ্ৰহ কাৰেক্ট আনসাৰটো হৈছে বুধ গ্ৰহ মাৰ্কুৰী বুধ গ্ৰহ নহয় একচুয়ালি এটো মাৰ্কুৰী হ'ব সো ৰূপ 3 তাম মাৰ্কুৰী অপচন ডি আছে ৰাইট আনসাৰ কিন্তু অপচনটোত ভুল হৈ আছে বুধ গ্ৰহ বুলি হৈছে যেটো ট্ৰান্সলেট হৈ গৈছে সো মাৰ্কুৰী মনত ৰাখিবা মাৰ্কুৰী হে মাৰ্কুৰীৰ ৰাসায়নিক মৌলক হৈছে Hg নেক্সট কোৱেশ্চন কোন বছৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় আধুনিক অলিম্পিয়াড অনুষ্ঠিত হৈছিল
কোন বছৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় আধুনিক অলিম্পিয়াড অনুষ্ঠিত হৈছিল 1896 1900 1912 1924 কাৰেক্ট এনসাৰটো হৈছে 1896 ওকে অপচন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো এইবোৰৰ কোনটো শাখাৰ বাবে নোবেল বঁটা প্ৰদান কৰা হয় নোবেল বঁটা কিহৰ বাবে প্ৰদান কৰা হয় কাৰেক্ট এনসাৰ হৈছে ওপৰৰ সকলোবোৰ গোটেইকেইটাৰ কাৰণে নোবেল বঁটা প্ৰদান কৰা হয় মনত ৰাখিবা নেক্সট কোৱেশ্চন পতংগ বিজ্ঞান হৈছে এনে এক বিজ্ঞান যি নিৰ্মুক্ত বিষয়সমূহৰ ওপৰত অধ্যয়ন কৰে গতিকে পতংগ বিজ্ঞানত আমি কিহৰ বিষয়ে অধ্যয়ন কৰোঁ শুদ্ধটো হৈছে পোক-পৰুৱাৰ বিষয়ে আমি অধ্যয়ন কৰোঁ গতিকে অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো হিটলাৰৰ দলটোক কি নামে নামকৰণ কৰা হয় আমি হিটলাৰৰ এটা দল আছিল তোমালোকে হিষ্টৰীত পঢ়ি আহিছা হিটলাৰৰ দলটোক কি বুলি কোৱা হয় লেবাৰ পাৰ্টি নাৰ্জি পাৰ্টি কু ক্লাক্স ক্লান ডেমক্ৰেটিক পাৰ্টি কোনটো হ'ব ইয়েস কাৰেক্ট আনসাৰটো হৈছে নাৰ্জি পাৰ্টি ওকে অপচন বি ইজ ৰাইট আনসাৰ হিটলাৰৰ যিটো দল আছে তাক আমি নাৰ্জি দল বুলি জানো নেক্সট কোৱেশ্চন কোনটোৰ বাবে গেলিলিও বিখ্যাত গেলিলিও কিহৰ বাবে বিখ্যাত টেলিস্কোপ বিকশিত কৰিছিল গেলিলিওৱে আৱিষ্কাৰ কৰিলে বৃহস্পতিৰ চাৰিটা উপগ্ৰহ পেণ্ডুলামৰ দোলনীয় গতিৰ ফলত সামঞ্জস্যপূৰ্ণ জোখা হয় বুলি পোৱা গৈছে গতিকে কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰটো হৈছে ওপৰৰ সকলোবোৰ গোটেইকেইটাৰ বাবে গেলিলিও জনাজাত মনত ৰাখিবা নেক্সট কোৱেশ্চন কেতিয়া প্ৰথম আফগান যুদ্ধ হৈছিল আফগান যুদ্ধ কেতিয়া হৈছিল 1839 1843 1833 1848 কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰটো মনত ৰাখিবা 1839 চনত অপচন এ ইজ ৰাইট আনসাৰ আফগান যুদ্ধ হৈছিল নেক্সট কোৱেশ্চন পৰিৱেশ বিজ্ঞানে কি আলোচনা কৰে আমি পৰিৱেশ বিজ্ঞানত কিহৰ ওপৰত আলোচনা কৰা দেখা পাওঁ প্ৰায় কাৰেক্ট আনসাৰটো হৈছে জীৱ আৰু ইহঁতৰ পৰিৱেশৰ মাজৰ সম্পৰ্ক আমি আলোচনা কৰোঁ নেক্সট কোৱেশ্চন কোনটো দ্বীপ আটাইতকৈ ডাঙৰ গতিকে ইয়াৰ ভিতৰত কোনটো দ্বীপ আটাইতকৈ ডাঙৰ দ্বীপ কাৰেক্ট আনসাৰটো হৈছে গ্ৰীণলেণ্ড হৈছে আটাইতকৈ ডাঙৰ দ্বীপ ওকে নেক্সট কোৱেশ্চন কোনখন মহাদেশ আটাইতকৈ উষ্ণ ইয়াৰ ভিতৰত কোনখন মহাদেশ আটাইতকৈ উষ্ণ আফ্ৰিকা দক্ষিণ এছিয়া উত্তৰ আমেৰিকা অষ্ট্ৰেলিয়া কাৰেক্ট আনসাৰটো হৈছে আফ্ৰিকা ওকে নেক্সট কোৱেশ্চন কোৱালাবোৰে সাধাৰণতে কি খায় কোৱালাবোৰে নাম শুনিছে কোৱালাবোৰে কি খায় কাৰেক্ট আনসাৰটো হৈছে কোৱালাবোৰে ইউকেলিপ্টাছ খায় কি খায় ইউকেলিপ্টাছ নেক্সট কোৱেশ্চন ফ্ৰান্সত আটাইতকৈ জনপ্ৰিয় ৰুটি কি ফ্ৰান্সত কি ৰুটি ব্যৱহাৰ কৰা হয় আটাইতকৈ জনপ্ৰিয় ৰুটি ফ্ৰান্সত ব্যৱহাৰ কৰা কি কাৰেক্ট আনসাৰটো হৈছে ফ্ৰান্সত বেগুৱেট ব্যৱহাৰ কৰা হয় বেগুৱেট মনত ৰাখিবা নেক্সট কোৱেশ্চন জাপানৰ চৰকাৰী মুদ্ৰাক কি বুলি কোৱা হয় জিকিছিল য়েন ডলাৰ কি বুলি কৈছিল আমি অলৰেডি ডিছকাছ কৰিছোঁ জাপানৰ মুদ্ৰাক য়েন বুলি কোৱা হয় কি বুলি কোৱা হয় য়েন বুলি কোৱা হয় নেক্সট কোৱেশ্চন বজ্ৰপাত আৰু বৰষুণৰ ভয় কি কাৰেক্ট আনসাৰটো হৈছে অম্ব্ৰফবিয়া বজ্ৰপাত আৰু বৰষুণৰ যিহৰ ভয় হয় যিসকলৰ ভয় হয় তাক কি নামেৰে নামকৰণ কৰা হয় অম্ব্ৰফবিয়া বুলি কোৱা হয় লেটিন ভাষাত কাৰ্পে ডিয়েমৰ অৰ্থ কি লেটিন ভাষাত এটা শব্দ আছে কাৰ্পে ডিয়াম গতিকে কাৰ্পে ডিয়ামৰ অৰ্থ কি কাৰেক্ট আনসাৰটো হৈছে মুহূৰ্তটো উপভোগ কৰক গতিকে কাৰ্পে ডিয়ামৰ অৰ্থ হ'ল মুহূৰ্তটো উপভোগ কৰক নেক্সট কোৱেশ্চন তলৰ কোনখন দেশ আফ্ৰিকাত নাই ইয়াৰ ভিতৰত কোনখন দেশ আফ্ৰিকাত নাই মৰক্কো য়েমেন সুদান আলজেৰিয়া ইয়াৰ ভিতৰত কোনখন দেশ আফ্ৰিকাত নাই মই অপচনকেইটা আকৌ দেখুৱাই দিছোঁ মৰক্কো য়েমেন সুদান আলজেৰিয়া কাৰেক্ট আনসাৰটো হৈছে
সুদা ইয়েমেন ওকে ইয়েমেন আফ্ৰিকাত নাই ইয়েমেন অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্যন পৃথিৱীৰ হাওঁফাওঁ বুলি কি বুলি গণ্য কৰা হয় পৃথিৱীৰ হাওঁফাওঁ বুলি ক'লে কি বুলি গণ্য কৰা হয় ইয়াৰ ভিতৰত কোনটো পৃথিৱীৰ হাওঁফাওঁ কাৰেক্ট আনসাৰ হৈছে আমাজন বৰ্ষাৰণ্য পৃথিৱীৰ হাওঁফাওঁ গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যন চুচি ক'ৰ পৰা আহে চুচি নাম শুনিছে নহয় গতিকে চুচি ক'ৰ পৰা আহে জাপানৰ পৰা আহে চীনৰ পৰা আহে আমেৰিকাৰ পৰা আহে দক্ষিণ কোৰিয়াৰ পৰা আহে চুচি ক'ৰ পৰা আহে চুচি আহে জাপানৰ পৰা মনত ৰাখিবা চুচি ক'ৰ পৰা আহে জাপানৰ পৰা আহে নেক্সট কুৱেশ্যন কোন শতিকাত মনালিজাৰ ছবি অংকন কৰা হৈছিল মনালিজাৰ ছবি কোন শতিকাত অংকন কৰা হৈছিল 18 শতিকাত 15 শতিকাত 16 শতিকাত 14 শতিকাত কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰটো হৈছে 16 শতিকাত নেক্সট কুৱেশ্যন গ্ৰেট ছবি উপন্যাসখন কোনে লিখিছিল গ্ৰেট ছবি উপন্যাসখন কোনে লিখিছিল কাৰেক্ট আনসাৰটো হৈছে এফ স্কট ফিটজাৰল্ডে লিখিছিল এফ স্কট ফিটজাৰল্ড নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ধনী দেশ কোনখন পৃথিৱীৰ আটাইতকৈ ধনী দেশ বুলি ক'লে কোনখনক বুজা যায় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে কাটাৰক বুজা যায় ওকে নেক্সট কুৱেশ্যন কোনখন কাউণ্টিত কফিৰ খেতি কৰা হয় বা কোনখন দেশত কফিৰ খেতি কৰা হয় স্পেইন ভাৰত ইথিওপিয়া ব্ৰাজিল কোনখন দেশত কফিৰ খেতি কৰা হয় কাৰেক্ট আনসাৰটো হৈছে ব্ৰাজিলত নেক্সট কুৱেশ্যন এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমান হাড় থাকে এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমানডাল হাড় থাকে বয়স্ক মানুহৰ শৰীৰত কাৰেক্ট আনসাৰটো হৈছে 206ডাল হাড় থাকে নেক্সট কুৱেশ্যন মানুহে কেতিয়া মুখৰ পেশী বেছি ব্যৱহাৰ কৰে মানুহে মুখৰ পেশী কেতিয়া বেছি ব্যৱহাৰ কৰে যেতিয়া মানুহে ভ্ৰু কোচাই থকাৰ সময়ত মানুহে মুখৰ পেশী বেছি ব্যৱহাৰ কৰে নেক্সট কুৱেশ্যন অপৰাধ আৰু শাস্তি কোনে লিখিছিল এই কিতাপখন কোনে লিখিছিল লিঅ' টলষ্টয় ফিঅডৰ দস্তয়েভস্কি এণ্টন চেফ ইভেন টাৰ্গেনেভ কোনে লিখিছিল কাৰেক্ট আনসাৰটো হৈছে ফিঅডৰ দস্তয়েভস্কিয়ে লিখিছিল নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘ কিমান চনত প্ৰতিষ্ঠা হৈছিল UN কিমান চনত প্ৰতিষ্ঠা হৈছিল ৰাষ্ট্ৰসংঘ কাৰেক্ট আনসাৰটো হৈছে 1945 চনত নেক্সট কুৱেশ্যন কোনখন চহৰক বতাহৰ নগৰ বুলি কোৱা হয় একদম ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ ভিতৰত কোনখন চহৰক বতাহৰ নগৰ বুলি কোৱা হয় মনত ৰাখিবলগীয়া কুৱেশ্যন আৰু এইবিলাক কুৱেশ্যন কেইটা কেনেকুৱা পাইছে আপোনালোকে ক্লাছটো কেনেকুৱা পাইছে ক্লাছটো কণ্টিনিউ কৰিম নে আমাৰ বহুত নতুন ক্লাছ আমি কণ্টিনিউ কৰিম ইংলিছৰ কণ্টিনিউ কৰিম জেনেৰেল সায়েন্স আছে মিক্সিং কুৱেশ্যন আছে বহুকেইটা ক্লাছ আমাৰ চলি আছে গেট 4 কাৰণে সব গোটেইকেইটা ক্লাছ কৰিব কোনখন চহৰক বতাহৰ নগৰ বুলি কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে চিকাগোক বতাহৰ নগৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন শান্তি আৰু নিৰপেক্ষতাৰ প্ৰতীক কোনটো প্ৰাণী ইয়াৰ ভিতৰত কোনটো প্ৰাণী শান্তি আৰু নিৰপেক্ষতাৰ প্ৰতীক মেৰু ভালুক বগা বাঘ বগা সিংহ বগা ক্ৰেন কাৰেক্ট আনসাৰটো হৈছে বগা ক্ৰেন মনত ৰাখিবা নেক্সট কুৱেশ্যন হীৰাৰ মূল উপাদান কি কোনে ক'ব পাৰিব হীৰা তোমালোকে চিনি পোৱা ডায়মণ্ডৰ মূল উপাদান কি এক্স ডায়মণ্ডৰ মূল উপাদান হৈছে কাৰ্বন ডাই অক্সাইড ওকে কাৰ্বন মনত ৰাখিবা নেক্সট কুৱেশ্যন কোন বছৰত ফাৰ্ডিনাণ্ড মেগেলানে বিশ্বৰ প্ৰথম প্ৰদক্ষিণ কৰিছিল বিশ্বৰ প্ৰথম সফল প্ৰদক্ষিণ কৰিছিল কোন বছৰত ফাৰ্ডিনাণ্ড মেগেলানে বিশ্বৰ প্ৰথম সফল প্ৰদক্ষিণ কৰিছিল কাৰেক্ট আনসাৰটো হ'ব ইয়েছ 1520 চনত ওকে নেক্সট কুৱেশ্যনটো লাইছো কোনখন নদী পৃথিৱীৰ দ্বিতীয় দীঘল নদী পৃথিৱীৰ দ্বিতীয় দীঘল নদী বুলি ক'লে কোনখন নদীক জনা যায় আমাজন ইয়াংছে নীল মিছিছিপি
কাৰেক্ট আনসাৰটো হৈছে ইয়াংছে নেক্সট কুৱেশ্যন প্ৰথম মানুহক কোন বছৰত মহাকাশলৈ পঠিওৱা হৈছিল প্ৰথম মানুহক কোন বছৰলৈ মহাকাশলৈ পঠিওৱা হৈছিল মহাকাশলৈ প্ৰথম মানুহ কেতিয়া পঠিওৱা হৈছিল কুৱেশ্যনটো এনেধৰণে হ'ব পাৰে মনত ৰাখিবা প্ৰথম মানুহক মহাকাশলৈ 1961 চনত পঠিওৱা হৈছিল 1961ত নেক্সট কুৱেশ্যন পৃথিৱীৰ কোনটো সাগৰক আটাইতকৈ বেছি নিমুখীয়া বুলি গণ্য কৰা হয় বা পৃথিৱীৰ কোনখন সাগৰক আটাইতকৈ বেছি নিমুখীয়া বুলি গণ্য কৰা হয় কাৰেক্ট আনসাৰ হৈছে মৃত সাগৰক ডেড সি নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ কোনটো অংগ পিত্ত নিঃসৰণৰ বাবে দায়ী গতিকে ইয়াৰ ভিতৰত মানৱ শৰীৰৰ কোনটো অংগ পিত্ত নিঃসৰণৰ বাবে দায়ী কাৰেক্ট আনসাৰটো হৈছে যকৃত মনত ৰাখিবা যকৃত পিত্ত নিঃসৰণৰ বাবে দায়ী নেক্সট কুৱেশ্যন সৌৰজগতৰ কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয় মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি সৌৰজগতৰ কোনটো গ্ৰহক কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে শুক্ৰ গ্ৰহক নেক্সট কুৱেশ্যন কি ৰাসায়নিক মৌলক Cu বুলি চিহ্নিত কৰা হৈছে ইয়াৰ ভিতৰত কোনটো ৰাসায়নিক মৌলক Cu বুলি চিহ্নিত কৰা হৈছে কি হ'ব পাৰে আনসাৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি তাম ওকে তামক Cu বুলি চিহ্নিত কৰা হৈছে নেক্সট কুৱেশ্যন ফৰাচী বিপ্লৱ কিমান চনত সংঘটিত হৈছিল ফৰাচী বিপ্লৱ কিমান চনত সংঘটিত হৈছিল কাৰেক্ট আনসাৰটো হৈছে 1789 চনত মনত ৰাখিবা নেক্সট কুৱেশ্যন আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত কি মহাসাগৰ আছে আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত কোনখন মহাসাগৰ আছে কাৰেক্ট আনসাৰটো হৈছে আফ্ৰিকা আৰু আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত কিখন মহাসাগৰ আছে ভাৰতীয় মহাসাগৰ নেক্সট কুৱেশ্যন মংগল গ্ৰহৰ বায়ুমণ্ডলৰ বেছিভাগ অংশ কোনটো ৰাসায়নিক মৌলৰে গঠিত কোনটো মৌলৰে গঠিত মংগল গ্ৰহৰ বায়ুমণ্ডলৰ বেছিভাগ অংশ কাৰ্বন ডাই অক্সাইড অক্সিজেন নাইট্ৰজেন আৰু হাইড্ৰজেন কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হৈছে কাৰ্বন ডাই অক্সাইড ওকে নেক্সট কুৱেশ্যন এইটো হৈছে আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন টাইটানৰ বায়ুমণ্ডলৰ বেছিভাগ অংশ কি ৰাসায়নিক মৌলৰে গঠিত এইটো কুৱেশ্যন আপোনালোকে এনসাৰ দিয়কচোন মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন অক্সিজেন টাইটানৰ বায়ুমণ্ডলৰ বেছিভাগ অংশ কি ৰাসায়নিক মৌলৰে গঠিত কি হ'ব পাৰে ইয়েছ কাৰেক্ট আনসাৰটো কোৱাৰ আগত এটা কথা কওঁ আপোনালোক যদি এই পিডিএফটোৰ লগতে আৰু সকলোবোৰ পিডিএফ আমাৰ প্ৰয়োজন আপোনালোকক যদি ভালকৈ পৰীক্ষাটো দিব বিচাৰে তেনেহ'লে আমাৰ পিডিএফ ল'ব পাৰে আমাৰ পিডিএফ ল'বলৈ আপোনালোকে আমাৰ হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে আমাৰ হোৱাটছএপ নাম্বাৰটো হৈছে 8638686390 ওকে আৰু ক্লাছটো কৰি কেনেকুৱা লাগিছে জনাবলৈ নাপাব কিয়নো এইটো লাষ্ট কুৱেশ্যন গতিকে আপোনালোকে এনসাৰ দিবলৈ দিছিলোঁ আশা কৰোঁ আপোনালোকে এনসাৰ দিছে কাৰেক্ট এনসাৰটো হৈছে মিথেন টাইটানৰ বায়ুমণ্ডলৰ বেছিভাগ অংশ মিথেনেৰে গঠিত গতিকে মনত ৰাখিব চ' এইকেইটা কুৱেশ্যন আপোনালোকক কেনেকুৱা লাগিল জনাবলৈ নাপাব বাছি লৈছোঁ কেইটামান কুৱেশ্যন ৱৰ্ল্ড জিকেৰ যিসকলে ৱৰ্ল্ড জিকেৰ ক্লাছ বিচাৰি আছিল আপোনালোকে কমেণ্ট কৰি জনাব ক্লাছটো কণ্টিনিউ কৰিব লাগে নে নাই চ' সকলোকে ধন্যবাদ জনাই আমাৰ আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম